মই কালাৰ মিক্স কৰিছোঁ। আমাৰ এগৰাকী আৰ্টিষ্ট আৰু এজন কালাৰ মিক্সাৰ হেল্পাৰ। না কালাৰ মিক্সাৰ। বন্ধু বান্ধৱীসকলক মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি ৰাস পূৰ্ণিমা। ৰাস পূৰ্ণিমা বা ৰাস মহোৎসৱ সমগ্ৰ ভাৰতবৰ্ষত বিভিন্ন প্ৰকাৰেৰে উদযাপন কৰা হয়। যদিও ইয়াৰ মূল ধাৰণাটো হৈছে ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক লীলা আৰু গোপীসকলৰ প্ৰেমলীলা উদযাপন কৰা। এই উৎসৱ আঞ্চলিকতাভেদে ভিন ভিন নাম আৰু ৰীতি নীতিৰে জনাজাত। ভাৰতৰ প্ৰধান ঠাইসমূহত ৰাস পূৰ্ণিমাৰ উদযাপন ক'ত কেনেদৰে পালন কৰা হয় জানোচোন আহক। উত্তৰ প্ৰদেশ, মথুৰা আৰু বৃন্দাবন এই ঠাইবোৰত শ্ৰীকৃষ্ণৰ জন্মস্থান আৰু লীলাভূমি বুলি জনা যায়। ইয়াত ৰাস পূৰ্ণিমা অতি উলহ মালহেৰে পালন কৰা হয়। ইয়াৰ মূলতঃ শ্ৰীকৃষ্ণ আৰু ৰাধাৰ প্ৰতি ভক্তি আৰু প্ৰেম প্ৰদৰ্শন কৰা হয়। মন্দিৰসমূহত ৰাসলীলাৰ নৃত্য নাটিকা ভাওনা পৰিৱেশন কৰা হয় আৰু ভক্তসকলে গোটেই ৰাতি ভগৱানৰ নাম কীৰ্তনত মগ্ন হৈ থাকে। ইয়াত মহা ৰাস নৃত্যৰ জৰিয়তে কাহিনীসমূহ জনপ্ৰিয়। অসম, মাজুলী, নলবাৰী আদি। অসমত এই উৎসৱ নৱবৈষ্ণৱ ধৰ্মৰ দ্বাৰা প্ৰভাৱিত। বিশেষকৈ মাজুলীৰ সত্ৰসমূহত স্থানীয়ভাৱে তৈয়াৰী মুখা ব্যৱহাৰ কৰি ভাওনা, পৰম্পৰাগত নাট প্ৰদৰ্শন কৰা হয়, য'ত শ্ৰীকৃষ্ণৰ জীৱনৰ বিভিন্ন দিশ চিত্ৰিত কৰা হয়। ই অসমৰ এক মুখ্য সাংস্কৃতিক পৰিচয় আৰু পৰ্যটনৰ অন্যতম আকৰ্ষণ। পশ্চিমবংগ, ইয়াত উৎসৱক সাধাৰণতে কোজাগৰী পূৰ্ণিমা বুলি জনা যায় আৰু মা লক্ষ্মীৰ পূজা কৰা হয়। বহু ঠাইত ৰাস মেলা আয়োজন কৰা হয়, য'ত শ্ৰীকৃষ্ণ আৰু ৰাধাৰ মূৰ্তি সজাই উলিওৱা হয়। কিছুমান ঠাইত যেনে কোচবিহাৰত ই এক ডাঙৰ উৎসৱ। ওড়িশাতো ইয়াক ৰাস পূৰ্ণিমা হিচাপে পালন কৰা হয়। এই দিনটো ৰাজ্যিক চৰকাৰী বন্ধৰ দিন। ইয়াত শ্ৰীকৃষ্ণৰ জগন্নাথ ৰূপক আৰাধনা কৰা হয় আৰু মন্দিৰত বিশেষ পূজা অৰ্চনা কৰা হয়। গুজৰাট, ইয়াত এই দিনটোক শৰৎ পুনম বুলি জনা যায়। ইয়াত গৰবা নৃত্যৰ আয়োজন কৰা হয়। লোকে নিশা গীত গাই গীত নৃত্য প্ৰদৰ্শন কৰে। ধন্যবাদ জনালোঁ।